Hey guys, India Post Requirement 2026 or কাৰণে notification আহিছে যদি আপুনি ইন্টারেস্টেড হয় আৰু আপুনি ভাবি আছে ইন্ডিয়া পোষ্টত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে আপুনি এই ভিডিঅ কমপ্লিট চেক কৰিব পাৰে আৰু এইটো ৰিকুৱাৰমেন্ট আপোনাৰ যেটো নিয়াৰেষ্ট পোষ্ট অফিচৰ সাৰ্কুল আছে হেতুত আপোনাৰ লোকেশনটো হ'ব জবৰ কাৰণে এইটো ভিডিঅত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছিলে তাৰ ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনে আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবলা ডেস্ক টিমৰ পৰা ৰেসপন্স পাব তাক দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰো India Post Requirement 2026 or কাৰণে notification আহিছে আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত যত পোষ্ট দি আছে 28000 প্লাস ভ্যাকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব তো যদি আপুনি ইন্টারেস্টেড হয় এটো ভিডিঅত আপুনি ইয়াৰ যেটো ৰিকুৱাৰমেন্ট আহিছে কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন নেম দি আছে ইন্ডিয়া পোষ্টৰ পৰা আহিছে নোটিফিকেশনটো ডিপাৰ্টমেন্ট দি আছে ডিপাৰ্টমেন্ট অফ পোষ্ট মিনিষ্ট্ৰি অফ কমিউনিকেশনৰ পৰা আহিছে নোটিফিকেশনটো পোষ্ট নেম দি আছে আপুনি গ্ৰামীণ সেৱক পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে আপুনি 28000 প্লাস পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো এক্ৰছ ইন্ডিয়া দব আৰু আপোনাৰ পোষ্ট খিনি যেটো সাৰ্কুল আছে আপোনাৰ নিয়াৰেষ্ট সাৰ্কুল ষ্টেট এণ্ড সাৰ্কুল ওয়াইজ ডিভাইড কৰি দি আছে আপোনাৰ নিয়াৰেষ্ট সাৰ্কুলত আপুনি জব পাব পাৰে যদি আপুনি ইন্টারেস্টেড হয় দেন আপুনি কমপ্লিট চেক কৰিব এতিয়া চালক এপ্লিকেশন মোড দি আছে আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো কৰিব লাগিব সিলেকশন যেটো মোড হয় আপোনাৰ মেৰিটৰ ওপৰত বেছ কৰি কিনে সিলেকশন কৰা হ'ব আপুনি এটো ৰিকুৱাৰমেন্টত কোনো ধৰণৰ ৰিটেন এক্সামিনেশন এটেম্প কৰিব নালাগে এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে আছে পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব ডাক সেৱক পোষ্টৰ কাৰণে এপ্লাই কৰি আছে যত আপোনাৰ পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব আৰু ভ্যাকেন্সি খিনি আপোনাৰ সাৰ্কুল এণ্ড ষ্টেট ওয়াইজ ডিভাইড কৰি দি আছে আৰু পোষ্টেল যেটো হয় নিয়াৰেষ্ট যেটো লোকেশনত আপোনাৰ যেটো নিয়াৰেষ্ট থাকিব আপোনাৰ এটা আপুনি এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক যত আপোনাৰ বিচাৰ আছে এডুকেশনাল কোৱালিফিকেশন ক্লাস 10 আপুনি মিনিমাম কমপ্লিট কৰিব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা আৰু যেটো লোকেশনৰ পৰা আপুনি এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় এটা আপুনি ভালকে জনা থকা হ'ব লাগিব লগত আপোনাৰ বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু সাইকেলিং আজিকালি সাইকেলিং নাই আপুনি বাইকেদি কৰিব পাৰিব যে সাইকেলিং ইয়াতে দিয়া পোষ্ট মাষ্টাৰৰ কাৰণে লগত আপোনাৰ যেটো লোকেল এৰিয়াৰ যেটো আপোনাৰ এৰিয়া হয় এটা আপুনি ভালকে জনা থকা হ'ব লাগিব এজ লিমিট আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব আৰু এষ্ট আপুনি ক্যালকুলেশন কৰিব এপ্লাই যেটো লাষ্ট ডেট দি আছে এটো হিচাপত মিনিমাম যেটো এজ দি আছে আপুনি 18 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব মিনিমাম যদি আপোনাৰ 18 ইয়াৰ্স হৈছে ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব এজ এ ৰিলেক্সেশন কিনে এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়া 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপোনাৰ এজ এ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি এটো ভ্যাকেন্সিত আপুনি স্যালাৰি কিমান আৰু কেনেকৈ ৰিসিভ কৰিব যদি আপোনাৰ স্যালাৰি দি আছে যদি আপুনি ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পোষ্টত এপ্লাই কৰি আছে 12000 পৰা লৈ কিনে আপুনি 29380 rupees approximate ৰিসিভ কৰিব যদি আপুনি এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা ডাক সেৱক পোষ্টত এপ্লাই কৰি আছে 10000 পৰা লৈ কিনে 24470 rupees আপুনি approximate ৰিসিভ কৰিব এটো মান্থলি আপোনাৰ স্যালাৰি হ'ব আৰু স্যালাৰিৰ লগতে আপোনাৰ যেটো টিএটো আপোনাক প্ৰভাইড কৰা হ'ব লগতে আপোনাৰ ইয়াৰলি যেটো এনুৱেলি ইনক্ৰিমেন্ট থাকে এটো আপোনাক প্ৰভাইড কৰা হ'ব সিলেকশন প্ৰসেস কিনি চাব এটো ৰিকুৱাৰমেন্টত আপোনাৰ সিলেকশন কেনেকুৱা হ'ব ফাৰ্স্টত চাই লওক আপুনি এটো ৰিকুৱাৰমেন্টৰ সিলেকশন প্ৰসেসত কোনো ধৰণৰ ৰিটেন এক্সামিনেশন নহব লগতে সিলেকশন যেটো প্ৰসেস হয় পিউৰলি আপোনাৰ যেটো ক্লাস 10 ৰ মেৰিট থাকি মানে মাৰ্ক থাকিব মাৰ্কশিট হেটোৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্ট বনোৱা হ'ব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেক্ট কৰা হ'ব আৰু মেৰিট লিষ্টটো আপোনাৰ যেটো সাৰ্কুল হয় সাৰ্কুল হিচাপত প্ৰিপেয়াৰ কৰা হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফি খিনি ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়া আপুনি পেমেন্ট কৰোতে ₹100 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি বা পিডব্লিউবিডি বা ফিমেল ক্যান্ডিডেট হয় আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি কমপ্লিট সাবমিট কৰিব পাৰিব পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস দি আছে আপুনি অনলাইনত কৰিব লাগিব ফাৰ্স্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব নেক্সট আপুনি
ৰিকুৱাৰমেণ্ট লিষ্টত চাব আপুনি যেটো লেটেষ্ট ৰিকুৱাৰমেণ্ট আছে তাতে আপোনাৰ ৰেজিষ্ট্ৰেচন অপচনটো দিয়া আছে তো আপোনাৰ বেসিক ডিটেইলছ দি কিনে ৰেজিষ্ট্ৰেচন কৰিব এপ্লিকেশন ফৰ্মটো ওপেন কৰিব তাতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এণ্ড এডুকেশনাল ডিটেইলছ কিনে আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব যেটো ৰিকুৱাৰমেণ্ট ডকুমেন্টছ কিনে দিয়া আছে আৰু যেটো ফৰমেট দিয়া আছে এই হিচাপত আপুনি তাতে আপলোড কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশন ফি পেমেন্ট অপচনটো দিয়া আছে ইফ এপ্লিকেবল যদি যেটোকে ক্যাটাগৰি আছে আপোনাৰ এপ্লিকেশন ফি কিনি ডিভাইড কৰি দি আছে যদি আপোনাৰ পেমেন্টৰ অপচনটো আহিছে দেন আপুনি পেমেন্ট কিনি কমপ্লিট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট কৰিব আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট আৰু লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখি থব এটা চালক ইম্পৰ্টেন্ট ডেটস কিনি নোটিফিকেশনটো ৰিলিজ কৰি দিছে 31 জানুৱাৰী 2026 ত আৰু আপোনাৰ যেটো অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 31 জানুৱাৰী 2026 ৰ পৰা লাষ্ট যেটো ডেট দিয়া আছে আপুনি 14 ফেব্ৰুৱাৰী 2026 লৈকিনে অনলাইনত এপ্লাই কৰিব পাৰিব লগতে পেমেন্টৰ যেটো লাষ্ট ডেট দিয়া আছে আপুনি 16 ফেব্ৰুৱাৰী 2026 লৈকিনে লাষ্ট পেমেন্ট কৰিব পাৰিব এপ্লিকেশন যেটো কাৰেকচনৰ কাৰণে উইন্ডোজটো খুলি দিয়া হ'ব আপোনাৰ 19 ফেব্ৰুৱাৰী 2026 ত আপোনাৰ যদি এপ্লাই কৰোতে কোনো ধৰণৰ মিস্টেক আছে দেন আপুনি তাতে কাৰেকচন কৰিব পাৰিব এতিয়া চালক ইম্পৰ্টেন্স লিংক কিনি তো ইম্পৰ্টেন্ট যিখিনি লিংক আছে এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব লগতে আপুনি ভিজিট কৰিব পাৰে জবেলৰ ডেস্ক পৰ্টেলত তাতে ইম্পৰ্টেন্স লিংকখিনি আপুনি পাই যাব এতিয়া চালক ইম্পৰ্টেন্ট নোটছটো আপুনি চাই লব এপ্লাই যেটো প্ৰসেস আপুনি গমে পাইছে অনলাইনত কৰিব লাগিব আপোনাৰ যেটো পোস্টাল যেটো সাৰ্কুলাৰ আছে আপোনাৰ যেটো পোৰ্টাল দি আছে তাতে আপুনি ভিজিট কৰি কিনে আপুনি এপ্লাই কৰিব আৰু আপুনি এপ্লাই কৰোতে ডিটেইলছ আপুনি ফিল আপ কৰিব তাতে কোনো ধৰণৰ ইনকাৰেক্ট ডিটেইলছ আপুনি ফিল আপ নকৰিব ইনকাৰেক্ট ডিটেইলছ যদি আপুনি ফিল আপ কৰে দেন আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব সিলেকশন অলৰেডি আপুনি গমে পাইছে মেৰিটৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব কোনো ধৰণৰ এৰ কাৰণে ৰিটেন এক্সামিনেশন নহব আৰু এক্সট্ৰাকে আপুনি কোনো ধৰণৰ কাকো পেমেন্ট কৰিব নালাগে লগতে আপোনাৰ অৰিজিনাল ডকুমেন্টছ কিনে আপুনি ৰেডি কৰি ৰাখিব যেটো আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে লাগিব যিখিনি আপুনি ডকুমেন্টছ তাতে আপলোড কৰিব এইখিনি ডকুমেন্টছ আপুনি আপোনাৰ তাত মেন্ডেটৰি থাকিব লাগিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাইডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো